তোমালোকৰ বহুতে মোক প্ৰশ্ন কৰিছিলা যে স্যাৰ এইবাৰ এক্সাম পেপাৰখন কেনেকুৱা আহিব আগৰ বছৰৰ তুলনাত এইবাৰ এক্সামটো অলপ ইজি হ'বনে নে বেছি টান হ'ব এই বিষয়ে মোক বহুতে কমেন্ট কৰিছিল আৰু মেছেজো কৰিছিল তো হে মই তোমালোকক এইখিনি কথা জনাবৰ কাৰণে এটা ভিডিও বনাইছো তোমালোকে যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা তোমালোকৰ এটা লাইকে মোক বহুত বেছি মোটিভেট কৰে যেহেতু কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকৰ বহু বেছি সোনকালে হ'ব হেহে তোমালোকৰ হাতত বহু কম টাইম আছে আৰু এইখিনি কম সময়ৰ ভিতৰত তোমালোকে এক্সামটো কেনেকুৱা হ'ব এক্সাম পেপাৰখন আগৰ বছৰতকৈ ইজি আহিবনে সোশ্যাল সায়েন্সৰ লেভেল কেনেকুৱা হ'ব যেহেতু তোমালোকে গম পোৱা যে সোশ্যাল সায়েন্স এইবাৰ বহুত বেছি টান আহিছিল তো ওভাৰঅল এক্সামিনেশ্যন লেভেল বা ওভাৰঅল ষ্টুডেণ্টখিনি যিকেইজনে এইবাৰ এক্সাম বেয়া কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্ট এক্সামটোত পাছ কৰাৰ কিমানখিনি চান্স আছে এই সকলোখিনি কথা মই তোমালোকক এতিয়া ক'বলৈ ওলাইছোঁ পোনপ্ৰথমে কিছুমান ফেক্টৰ থাকে প্ৰথমটো ফেক্টৰ হৈছে তোমালোকে প্ৰথমবাৰ বেয়া কৰিছা সেয়ে তোমালোকক এটা দ্বিতীয় চান্স দিয়া হৈছে তেতিয়াহ'লে তোমালোকে এইটো আশা কৰিবা যে যেহেতু আমি ফেইল কৰিছিলোঁ পোনপ্ৰথমতে সেয়েহে পেপাৰৰ লেভেলটো হয়তো ইজি হ'ব আগৰ তুলনাত বাট এইটো সঁচা কথা নহয় কাৰণ যোৱাবাৰ যিকেইখন পেপাৰ আছিল সেই পেপাৰকেইখন এনালাইচিছ কৰি মই দেখিছোঁ যে যোৱাবাৰ যিখন মেট্ৰিকৰ পেপাৰ আছিল গণিতৰ আৰু কম্পাৰ্টমেণ্ট এক্সামৰ তাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছিল ওকে অৰ্থাৎ পাৰ্থক্য আছিল 24 চনৰ মেট্ৰিকত যিখন কুৱেশ্যন পেপাৰ আহিছিল তাত কিছুমান কুৱেশ্যন ডাইৰেক্টলি কিতাপৰ পৰা আহিছিল বাট মই কম্পাৰ্টমেণ্টেল এক্সামৰ পেপাৰখন চেক কৰোঁতে দেখিছোঁ দুই এটা কুৱেশ্যনছ তেওঁলোকে নিজে বনাই দিছে লগতে মেইন বুকৰ পৰাও বহুকেইটা কুৱেশ্যনছ আহিছে সেয়ে মই তোমালোকক সাজেষ্ট কৰিম যে মেথমেটিক্সৰ লেভেলটো বৰ্তমান 2025 চনত যিখন পেপাৰ হৈছিল সেই পেপাৰৰ দৰে সেম থাকিব তাতকৈ বেছি টান নাহে বা তাতকৈ বেছি ইজি নাহে ওকে যেহেতু এইবাৰ মেট্ৰিকৰ পেপাৰখন অলপ ইজি আছিল তো তোমালোকে এইটো আশা কৰিবা যে এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেলৰ এক্সামৰ পেপাৰখন মেট্ৰিকৰ দৰে সেম থাকিব আৰু সেবাই এইটো কথা উল্লেখ কৰিছে তেওঁলোকৰ নটিফিকেশ্যনত যে মেট্ৰিকত যিদৰে এক্সামটো পতা হৈছিল কুৱেশ্যন পেটাৰ্ন যেটো আছিল এমচিকিউ সেই সেম পেটাৰ্নত এক্সামটো অনুষ্ঠিত হ'ব বুলি সেবাই অলৰেডি তেওঁলোকৰ নটিফিকেশ্যনত প্ৰকাশ কৰিছে তো তোমালোকে সেইটো চিন্তা কৰিব নালাগে ব্লুপ্ৰিণ্টখন মই তোমালোকক অন্য এটা ভিডিঅ'ত কৈ দিম বাট পোনপ্ৰথমে তোমালোকে চোৱা মেথমেটিক্সৰ পেপাৰখন এইবাৰৰ HSLC পৰীক্ষাৰ দৰে সেম থাকিব তো তোমালোকে মেথমেটিক্সত যিসকলে পাছ কৰিব বিচাৰিছে তেওঁলোকে মই দিয়া কুৱেশ্যনছ কেইটা উদাহৰণৰ পৰা আৰু এক্সাৰসাইজৰ পৰা মই তোমালোকক বাছি দিছোঁ সেইকেইটা কুৱেশ্যনছ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে তোমালোকে নিশ্চয়কৈ পাছ কৰিবা সেকেন্ড পইণ্ট হৈছে ইংলিছৰ পেপাৰখন কেনেকুৱা আহিব ইংলিছৰ যেটো 2024 চনত লেভেল আছিল সেই লেভেলটো সেম আছিল 2025 দৰে আৰু যিখন কম্পাৰ্টমেণ্টেলত এক্সামত 24 চনৰ তুলনাত অলপমান কি আছিল ডিফিকাল্ট আছিল তো তোমালোকে ইংলিছৰ ক্ষেত্ৰত অলপমান সিৰিয়াছ হ'ব লাগিব বিকজ ইংলিছত মাজৰ পৰা কুৱেশ্যনছ আহিব পাৰে আৰু তেওঁলোকে ডাইৰেক্টলি বুকৰ পৰা কুৱেশ্যনছ বিলাক দিব পাৰে বাট তোমালোকে এইটো গ্যাৰান্টি কোনেও দিব নোৱাৰে যে ডাইৰেক্টলি বুকৰ পৰা কুৱেশ্যনছ বিলাক দিব সেয়েহে মই তোমালোকক যিকেইটা কুৱেশ্যনছ দিছোঁ সেইকেইটা কুৱেশ্যনছ মই বহুত বেছি এনালাইচিছ কৰিছোঁ লগতে প্ৰিভিয়াছ ইয়াৰ প্লাছ কাৰেণ্ট ইয়াৰৰ মেট্ৰিকত অহা আৰু যোৱাবাৰৰ যিখন পেপাৰ হৈছিল সেই পেপাৰৰ মিক্সাৰ কৰি মই তোমালোকক অল পচিবল কুৱেশ্যনছবিলাক প্ৰভাইড কৰাইছোঁ PDF বিলাক যদি তোমালোকে এতিয়ালৈকে PDF বিলাক পোৱা নাই তেতিয়াহ'লে মোৰ হোৱাটছএপ চেনেলটো জইন কৰিবা মই লিংক ডেছক্ৰিপশ্যনত দি দিম ওকে নাও আমি আহিছোঁ সোশ্যাল সায়েন্সৰ পেপাৰখন কেনেকুৱা হ'ব ওকে তোমালোকে এইবাৰ দেখিছা সোশ্যাল সায়েন্সৰ যেটো লেভেল আছিল কুৱেশ্যনৰ হেতু বহুত বেছি হাই লেভেলৰ আছিল বহুতে মানে কি ফেল কৰিছে বিকজ অফ দ্য লেভেল যেটো মানে কি কুৱেশ্যনছ বিলাক ইমান টান আহিছিল বহুতে বুজি পোৱা নাছিল আৰু সময় ইমান নাছিল হেহে তো তোমালোকে এইটো এইবাৰ আশা কৰিবা যে এইবাৰ যিখন কম্পাৰ্টমেণ্টেলত সোশ্যাল সায়েন্সৰ পেপাৰ হ'ব তাত ইমান টান টান কুৱেশ্যনছ নাহে কুৱেশ্যনছ বিলাক ডাইৰেক্টলি বুকৰ পৰা আহিব তোমালোকে বুকৰ পৰা অৰ্থাৎ মেইন কিতাপখনৰ পৰা তোমালোকে কুৱেশ্যনছ বিলাক ভালদৰে প্ৰেক্টিছ কৰিবা আৰু তাৰ পৰাই কুৱেশ্যনছ বিলাক আহিব ডাইৰেক্টলি তাৰ পৰা কুৱেশ্যনছ বিলাক আহিব লগতে মাজৰ পৰাও কুৱেশ্যনছ বিলাক আহিব তো সোশ্যাল সায়েন্সখনৰ
ক্ষেত্ৰত এইটো 100% চিয়'ৰ যে আগৰ লেভেলতকৈ এইবাৰ বহুত বেছি ইজি হ'ব কাৰণ তেওঁলোকে গম পায় যে যিহেতু এইবিলাকে মানে যিহেতু তোমালোকে এইবাৰ ফেইল কৰিছা তো সেবাই এইটো জানে যে যদি আমি আৰু বেছি টান কৰি দিওঁ তেতিয়াহ'লে বহুতে ফেইল কৰিব তোমালোকে এইটো চিন্তা কৰিব নালাগে তোমালোকে মেইন বুকত থকা প্ৰশ্নবিলাক লগতে মাজৰ কিছুমান MCQs বা 1 মাৰ্কৰ কুৱেশ্যনছবিলাকো তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ এক্সাম বহুত বেছি ভাল হ'ব 2025 চনত তোমালোকে মেট্ৰিক দিওঁতে যিখন বিজ্ঞানৰ পেপাৰ আহিছিল সেই পেপাৰখন সিমান টান নাছিল ইজি আছিল মিডিয়াম লেভেলৰ আছিল তো সেয়ে তোমালোকে এইটো আশা কৰিবা যে বিজ্ঞানৰ কুৱেশ্যনছবিলাক মেইন বুকৰ পৰা আহিব যোৱাবাৰো আহিছিল তো তোমালোকে তাৰ কাৰণে বেছি টেনশ্যন ল'ব নালাগে মই তোমালোকক কুৱেশ্যনছবিলাক অলৰেডি প্ৰভাইড কৰাইছোঁ চেপ্টাৰ নম্বৰ 1 পৰা এণ্ড MCQsবিলাকো তোমালোকক দি দিছোঁ তো তোমালোকে সেইখিনি বস্তু চালে নিশ্চয়কৈ পাছ কৰিবা মেইন বুকৰ পৰা আহিব তো তোমালোকে এইখিনি বস্তু ভালদৰে বুজি ল'লে তোমালোকৰ বহুত বেছি ইজি হ'ব ওকে এতিয়া কথা হৈছে যে MCQs আহিবনে 5 মাৰ্ক কিমান হ'ব ফুল মাৰ্কছ কিমান থাকিব ওকে তোমালোকে চোৱা অফিচিয়েল নোটিফিকেশ্যনখনত ডাইৰেক্টলি লিখা আছে দেয়াৰ উইল বি প্ৰভিজন অফ OMR আনচাৰ ছিটছ মানে OMR ছিট এইবাৰ দিব OMR ছিট কিয় দিব ওকে তোমালোকে নিজে ভাবি চোৱা যদি MCQs নাহে তেতিয়াহ'লে তেওঁলোকে কিয় মেনশ্যন কৰিছে যে OMR ছিট দিব বুলি দেয়াৰ উইল বি প্ৰভিজন অফ OMR ছিট কিয় মেনশ্যন কৰিছে তেওঁলোকেতো মেনশ্যন নকৰিব পাৰিলেহেঁতেন যদি MCQs নাহে মানে কি বুজাইছে MCQs আহিব আৰু তাত লিখা আছে যিকেইজন কেণ্ডিডেটে এক্সাম দিব তেওঁলোকে OMR ছিটত আৰু ডেছক্ৰিপটিভ পাৰ্টত ছিপাৰেটলি অৰ্থাৎ বেলেগকৈ বা পৃথকভাৱে পাছ কৰিব লাগিব যদি কোনোবাই পাছ নকৰে সাপোজ এজন ষ্টুডেণ্টে MCQখিনি 13 নম্বৰ নাপালে তেতিয়াহ'লে তেওঁ কিন্তু ওভাৰঅল ফেইল কৰিব ওকে তো যিবিলাকে MCQ পাছ কৰিছিল বা ডেছক্ৰিপটিভ ফেইল কৰিছিল অৰ MCQ ফেইল কৰিছিল বা ডেছক্ৰিপটিভখিনি পাছ কৰিছিল তেওঁলোকে এক্সাম দিব পাৰিব এক্সামটো কোৰ ছাবজেক্ট কেইখনৰ কাৰণে গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়খনৰ কাৰণে 90 মাৰ্কছৰ হ'ব অৰ্থাৎ 90 নম্বৰৰ হ'ব তোমালোকে 90ৰ ভিতৰত 27 অৰ্থাৎ 27 নম্বৰ আনিব লাগিব আৰু অসমীয়া এডভান্স মেথমেটিক্স বা সংস্কৃত আৰু হিন্দীৰ কাৰণে ফুল মাৰ্কছ থাকিব 100ৰ ভিতৰত তোমালোকে 30 নম্বৰ আনিব লাগিব এইটো মই কোৱা নাই এইটো সেবাৰ অফিচিয়েল নোটিফিকেশ্যনত লিখা আছে যদি তোমালোকে ভাবা যে মই মিছা কথা কৈছো তেতিয়াহ'লে তোমালোকে নিজে সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ তাত থকা নোটিছখন পঢ়ি চাবা আৰু পঢ়ি চাই তোমালোকে নিশ্চয়কৈ বুজি পাবা যে তাত MCQৰ কথা দিয়া আছে OMR ছিটৰ কথা দিয়া আছে যদি তেওঁলোকে নিদিলে হয় তেওঁলোকে ডাইৰেক্টলি মেনশ্যন কৰিলে হয় যে OMR ছিট নাহে এইবাৰ ষ্টুডেণ্টে কেৱল ডেছক্ৰিপটিভ পাৰ্টত কি কৰিব লাগিব পাছ কৰিব লাগিব থিওৰি পেপাৰ মানে হৈছে কেৱল থিওৰিখিনি অৰ্থাৎ লিখিব লগাখিনি সাবজেক্টিভ OMR ছিট আৰু ডেছক্ৰিপটিভখিনি একেলগে থিওৰি বুলি কয় না কি কেৱল ডেছক্ৰিপটিভখিনি ওকে তোমালোকে হয়তো এইখিনি বস্তু এতিয়ালৈকে বুজি পাইছা লগতে তোমালোকে যদি প্ৰিপাৰেশ্যনটো ভালদৰে কৰিব বিচাৰা তেতিয়াহ'লে মোৰ চেনেলত সকলোখিনি ভিডিঅ' আপলোড দিয়া আছে তোমালোকে তাত গৈ চাব পাৰিবা নোটছবিলাক ডাউনলোড কৰি পঢ়িব পাৰিবা আৰু হোৱাটছএপ চেনেলো বনোৱা থকা হৈছে যাতে তোমালোকক মই ছাপোৰ্ট কৰিব পাৰোঁ টাইম টু টাইম মই তোমালোকক আপডেট দি যাব পাৰোঁ তাৰ কাৰণে হোৱাটছএপ চেনেলত দিয়া হৈছে আৰু PDF বিলাক তোমালোকে হোৱাটছএপ চেনেলত পাই যাবা থ্যাংক ইউ সো মাচ ফৰ ৱাচিং